এয়া হৈছে চন্দিকা দেৱালয়। গুৱাহাটীৰ পৰা ৩৯ কিলোমিটাৰ পশ্চিমে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত চম্পকনগৰ। এই পথৰে উত্তৰে বৰ্তমানৰ গখনিমুঠ গাঁৱত চন্দিকা পীঠ অৱস্থিত। হিন্দু ধৰ্মৰ ৫১খন পীঠৰ ভিতৰত শক্তিপীঠ কামাখ্যাই শ্ৰেষ্ঠ। মা কামাখ্যাৰ পিছতে মা চন্দিকাৰ স্থান বুলি বিশ্বাস কৰা হয়। ছয়গাঁৱত অৱস্থিত চন্দিকা দেৱালয়ত প্ৰত্যেক বছৰে দুৰ্গা পূজাত অগণন ভক্তগণ ৰাইজৰ সমাগম হয় আৰু মা চন্দিকাৰ আশীৰ্বাদ লৈ জীৱন ধন্য হয় বুলি ভাবে। কালিকা পুৰাণৰ মতে যি মানুহে বিধি অনুসাৰে গুহাৰ ভিতৰত থকা কামাখ্যা দেৱীক পূজা কৰে তেওঁ পৰম ফল লাভ কৰে। সেইদৰে যি বিধান অনুসাৰে চন্দিকা দেৱীক পূজা কৰে তেওঁ ইহকালত সকলো বাঞ্ছিত ফল লাভ কৰে। কামাখ্যা দেৱীৰ পূজাৰ মণ্ডলৰ ভিতৰত উগ্ৰচণ্ডা, প্ৰচণ্ডা আদি যোগিনীৰ লগতে চন্দিকাকো বিশেষভাৱে পূজা কৰা হয়। কালিকা পুৰাণত আকৌ কোৱা হৈছে যে সাধকে চন্দিকাক সদায় বলিদানেৰে পূজা কৰিব লাগে। দুৰ্গা পূজাত চন্দিকা দেৱালয়ত হাঁহ, পাৰ, ছাগলী আদি বলি দিয়াৰ নিয়ম আজিও চলি আহিছে। এই চন্দিকা মন্দিৰটো পুৰাণ প্ৰসিদ্ধ চান্দ সদাগৰে নিৰ্মাণ কৰা বুলি প্ৰবাদ আছে। এই মন্দিৰটোৰ প্ৰতিষ্ঠা সম্পৰ্কে কেইবাটাও কিংবদন্তি প্ৰচলিত হৈ আছে। তাৰে ভিতৰত এটা হ'ল চান্দ সদাগৰৰ মাক চম্পাৱতী পৰম চন্দিকা ভক্ত আছিল। এদিন চম্পাৱতীয়ে পুতেক চান্দ সদাগৰক কৈলাশৰ পৰা চন্দিকা দেৱীক আনি তেওঁৰ মন্দিৰত প্ৰতিষ্ঠা কৰিবলৈ নিৰ্দেশ দিলে। মাকৰ কথামতে সদাগৰে কৈলাশলৈ গৈ দেৱী চন্দিকাক তেওঁৰ আগমনৰ উদ্দেশ্য ক'লে। দেৱীয়ে চান্দ সদাগৰৰ মাতৃভক্তি দেখি সন্তুষ্ট হ'ল। দেৱীয়ে আহিবলৈ সন্মত হ'ল, কিন্তু এটা চৰ্ত ৰাখিলে যে তেওঁক চান্দ সদাগৰে কান্ধত লৈ আহিব লাগিব, ক'তো ৰ'বও নোৱাৰিব, ক'তো থ'বও নোৱাৰিব। সদাগৰ দেৱীৰ কথাত মান্তি হ'ল। দেৱীক লৈ চম্পকনগৰ পাওঁতেই এটা অঘটন ঘটিল। চকৰীয়াৰ জাৰ বৰ্তমান গখনিমুঠ নামৰ ঠাইত তেওঁৰ এনে প্ৰস্ৰাৱ লাগিল যে দেৱীক তাত নমাই থ'বলৈ বাধ্য হ'ল। ফলত চৰ্তমতে দেৱী তাৰ পৰা নহা হ'ল। উপায়হীন হৈ চান্দ সদাগৰে তাতেই মন্দিৰ সাজি দেৱীক প্ৰতিষ্ঠা কৰিলে। এনেকৈয়ে চন্দিকা দেৱীৰ মন্দিৰটো প্ৰতিষ্ঠা হ'ল। প্ৰাকৃতিক দুৰ্যোগত মন্দিৰটো ভাঙি ছিঙি যোৱাত ১৬৪৭ শকত স্বৰ্গদেৱ শিৱসিংহই চন্দিকা মন্দিৰটো পুনৰ নিৰ্মাণ কৰি দিয়ে বুলি শিলালিপিত উল্লেখ আছে। ১৮৯৭ চনৰ ভূমিকম্পত এই মন্দিৰটো পুনৰ ভাঙি যোৱাত স্থানীয় ৰাইজে অশেষ কষ্টৰে এই মন্দিৰটো সাজি উলিয়াইছিল। এই দেৱালয়ত বিভিন্ন ব্যক্তিয়ে বিভিন্ন দান বৰঙণিৰ জৰিয়তে উন্নয়নমূলক বিভিন্ন কাম হৈছে। দেৱালয়খনৰ উন্নয়নৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ অনুদান পোৱা গৈছে বুলি জানিব পৰা গৈছে। ছয়গাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত চম্পকনগৰ গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়তৰ পৰাও কিছু অনুদান পোৱাৰ উপৰিও অসম দৰ্শনৰ যোগেদিও ১০ লাখ টকাৰ অনুদান এটা পোৱা গৈছিল বুলি জনা যায়। তদুপৰি অসম পৰ্যটন নিগমৰ অধীনত অসম চৰকাৰৰ দ্বাৰা অনুমোদিত ১০ কোটি টকাৰ অনুদানেৰে চন্দিকা দেৱালয়ত বৰ্তমান এটি বিবাহ ভৱন আৰু এটি অতিথিশালা নিৰ্মাণৰ কাম চলি আছে। আৰু ইয়াত যাত্ৰীসকলে দূৰণিবতীয়া যাত্ৰীসকলে থকাৰ কাৰণে ৰাতিও ইয়াত থাকিব পৰাৰ ব্যৱস্থাৰ কাৰণে এটা বৃহৎ অতিথিশালাৰ নিৰ্মাণ ইতিমধ্যে বৰ্তমানেও চলি থকা দেখা গৈছে। তদুপৰি মূল মন্দিৰৰ নিচেই কাষতে উত্তৰ দিশত ভক্তৰ দ্বাৰা নিৰ্মিত লক্ষী মন্দিৰ, শিৱ মন্দিৰ, কালী মন্দিৰ, হৰ পাৰ্বতী মন্দিৰ আৰু গণেশ মন্দিৰৰ নিৰ্মাণ কাৰ্য বৰ্তমান চলি আছে। আৰু দেৱালয়ৰ পূব দিশত অতিকৈ পুৰণি এটা পুখুৰী আছে আৰু এই পুখুৰীটোত মাছৰ লগতে কাছ পোৱা যায়। আৰু আমাৰ স্থানীয় বিভিন্ন ব্যক্তিয়ে বিভিন্ন ঠাইত কাছ পালে ইয়াত দান দিয়ে। ইয়াতে পুখুৰীটোতে দান দিয়ে। এইটো অতি ভাল কথা হৈছে, কাৰণ এইটো কাছৰ সংৰক্ষণো ইয়াতে হৈ আছে আৰু ইয়াত পূজা পাতলত কাছৰ পূজাও হয়। আমি দেখি থাকোঁ প্ৰায় ইয়াত সৰু বৰ বিভিন্ন কাছ বিভিন্ন
ব্যক্তি আনি দিয়ে আৰু পুখুৰীটোৰ চাৰিওফালে পকী নিৰ্মাণ কৰা হৈছে আৰু উঠা নমা কৰাৰ কাৰণে খটখটলিৰ ব্যৱস্থা কৰি দেৱালয়ৰ সৌন্দৰ্য আৰু এখোপ চৰা হৈছে আৰু এই মন্দিৰটো খুব সুন্দৰ পৰিৱেশত আছে। পিছফালে ধাননি পথাৰ সেউজীয়া হৈ থাকে, খুব ভাল পৰিৱেশ আৰু ইয়াত অগণন ভক্তৰ আগমন হয়।